বৃহৎ বাইক ৰেলীৰে নিৰ্বাচনী চমক বৰক্ষেত্ৰীৰ ককয়া বৰ্ণিবাৰী পঞ্চায়তৰ বিজেপিৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী দীপ্তি দাসৰ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ লগতে প্ৰাৰ্থীসমূহ এতিয়া প্ৰচাৰত ব্যস্ত বৰক্ষেত্ৰীৰ ককয়া বৰ্ণিবাৰী পঞ্চায়তৰ বিজেপিৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী দীপ্তি দাসো এতিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বৃহৎ বাইক ৰেলীৰে সমৰ্থকসকলক লগত লৈ দীপ্তি দাস নিৰ্বাচনী প্ৰচাৰত ব্যস্ত শনিবাৰে দীপ্তি দাসে ককয়া বৰ্ণিবাৰী অঞ্চলত বৃহৎ বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলায় বেছি ভাল লাগিছে মোৰ লগত ইমানখিনি সহযোগ এখনসকলক মই ৰাইজক বহুত বহুত ধন্যবাদ দিছোঁ আজি ক'ত প্ৰচাৰ চলালে আজি আমি বৰ্ণিবাৰী ককয়া পঞ্চায়তখন গোটেই ঘূৰিছোঁ আৰু অকণমান ঘূৰিব আছে এইখিনি ঘূৰিম আপোনাৰ মানে যিটো পঞ্চায়ত তাত প্ৰতিদ্বন্দ্বী কেনেকুৱা তেখেতৰ আমি ভালদৰে নামেই শুনা নাই তেখেতক ৰাইজে ইমানখিনি জানে মই গমেই পোৱা নাই তেখেতৰ মানে লগে পোৱা নাই বুলি ক'ম তেখেতক আপুনি কি মানে প্ৰতিশ্ৰুতি লৈ ৰাইজৰ ওচৰত গৈছে হয় ৰাইজৰ মই সকলো ধৰণৰ সুখ দুখৰ সমভাগী আৰু তেখেতসকলৰ যি কৰিবলগীয়াখিনি থাকে সেইখিনি মই কৰিম বুলি আশাবাদী বিজেপিক ৰাইজে কিয় ভোট দিব লাগে বিজেপি আজি কি কৰা নাই ৰাতিপুৱা খোৱাৰ পৰা উঠি ৰাতিপুৱা খোৱালৈকে আপুনি বিজেপিৰ জয় জয় মই যদি আপুনি আজি যদি মই আপোনালোকক কওঁ বিজেপিৰ যিকোনো এটা কথা তেখেতসকলৰ মানে কৈ মই ৰাতি হৈ যাব আপোনালোকক মই সময় দিব নোৱাৰিম ইমানখিনি ক'ব লাগিব বিজেপিৰ বিষয়ে অসম আদিত্য নলবাৰী।